আমি জাগৰণী আমাৰ ছচিঅ' কালচাৰেল আৰু সাংস্কৃতিক লগতে আমাৰ খেল ধেমালি প্ৰিয় সন্থা আমাৰ এইটো। আমি বহু ঠাইত মানে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰি থাকোঁ। ডাঙৰ ডাঙৰ কালচাৰেল অনুষ্ঠান, ডাঙৰ ডাঙৰ সাংস্কৃতিক অনুষ্ঠান, খেল ধেমালি, মহিলা ফুটবল আমি কৰিছোঁ ইয়াতে। এইখন ইয়াতে আজি দুৰ্গা পূজা উপলক্ষে আমি মহালয়াৰ আগদিনাখন এটা প্ৰি মহালয়া মানে দুৰ্গা পূজা যে আহি আছে, ইয়াৰ মানে আহ্বান জনোৱাৰ কাৰণে সকলোকে অলপ মানে সজাগ কৰাৰ কাৰণে দুৰ্গা পূজা আহি আছে। আপোনালোকে সহায় সহযোগিতা কৰিব, আপোনালোকে থাকিব ভালদৰে সুশৃংখল হৈ কাম কৰিব, যাতে আমি ডিজে নলোৱাকৈ, আমি ডিজে নবজাই যাতে আমি মানে ভাল সাধাৰণ প্ৰগ্ৰাম কৰি যাতে আমি যাতে মানুহক আনন্দ দিব পাৰোঁ। সেইকাৰণে আমি আজি এইখন প্ৰগ্ৰাম আমি ইয়াতে আজি আমি সিদ্ধান্ত লোৱা হৈছে। সেই মৰ্মে আজি ধৰি প্ৰথম ফাৰ্ষ্ট টাইম এইটো আজি কলিকতাৰ পৰা 12জন মহিলা ঢাক বজোৱা ঢাকি ইয়াতে আহিছে অলৰেডি। তেখেতসকল আহি আছে, তেখেতসকল ইয়াতে ঢাক বজাই আপোনালোকক দেখাই দিব, মানুহক ৰাইজক দেখাব। বিভিন্ন ধৰণৰ তেওঁলোকে শ্ব' কৰিব, তেওঁলোকৰ বিভিন্ন ধৰণৰ ভংগীমা আছে, সেইবিলাক চব ৰাইজৰ আগত সিহঁতে শ্ব' কৰাব। শ্ব' কৰাই সিহঁতে তাৰপিছত আমাৰ লোকেল যিবিলাক নৃত্য দল যিবিলাক আছে, নাচৰ দল যিবিলাক আছে, লোকেল নাচৰ যেনেকৈ এৰিকা নদীৰ নিচিনা এজনী শিক্ষিকা তাইৰ নাচৰ দল আছে। এনেকৈ 6টা নাচৰ দল ধুবুৰীত আছে। এই নাচৰ দলকেইটা বিভিন্ন ধৰণৰ ভংগীমাৰে সাংস্কৃতিক আৰু পৰিৱেশ বজাই ৰাখি সিহঁতে ইয়াতে নৃত্য প্ৰদৰ্শন কৰিব। তাৰপিছত আৰু এটা পালকি এইবাৰ আমাৰ মানে ধৰ্ম মতে যিটো পঞ্জিকা মতে লিখা আছে যে এইবাৰ পালকিত মানে দুৰ্গা আহিব, দুৰ্গা পালকিত হেৰি আহিব, ৰথত আহিব। সেই হিচাপত আমি এটা বনোৱা হৈছে ইয়াতে। সেইটো আমাৰ সন্মুখত থাকিব, সন্মুখত সেই পালকিটো সন্মুখত থাকি আমি চবকে আহ্বান কৰিম, চবকে মানে আমি শুভেচ্ছা জনাম আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা আৰু জনাই আমি আজি এই অনুষ্ঠান আজি ইয়াতে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু কি। জনসভা আছে, গোটেই 6টামান ট্ৰুপৰ এটা মানে হেৰি আমাৰ প্ৰচেশ্যনত আছে। প্ৰচেশ্যনটো আমাৰ মেইনলি কালি মহালয়াৰ মানে দেৱী দুৰ্গাৰ আগমনী বাৰ্তা মানে আগমনী উপলক্ষে আমি এইটো মানে শোভাযাত্ৰা ওলাইছোঁ আজি। তো এইটো আমাৰ বহুত দিনৰ পৰা আমাৰ এটা আকাংক্ষিত হেৰি আছিল, তো এইটোৰ কাৰণে আমি আজি চবেই ইয়াতে গোট খাইছোঁ। তো অলপ পিছত আমাৰ শোভাযাত্ৰা ষ্টাৰ্ট হ'ব।